আজি মই আপোনালোকৰ মাজত এডিআৰই আনঅফিচিয়েল এখন চিলেবাছ ডিছকাছ কৰিবলৈ ওলাইছোঁ। যিসকলে এতিয়াও চিলেবাছখন ফ'ল' কৰা নাই, প্লিজ তেওঁলোকে এবাৰ চিলেবাছখন ফ'ল' কৰি ল'ব, যিহেতু নটিফিকেশ্যনবিলাক আহি আছে। আমাৰ নেক্সট ছেপ্টেম্বৰ আগষ্টৰ ভিতৰত আমাৰ এক্সামসমূহ হোৱাৰ চান্সেছ বহুত বেছি। চ' প্লিজ আপোনালোকে এই চিলেবাছখন কেৱল যে অকল এডিআৰই থাৰ্ড গ্ৰেডৰ বাবেই সেইটো নহয়, এডিআৰই ফ'ৰ্থ গ্ৰেডৰ বাবেও হয়। চ' গতিকে আপোনালোকে এই চিলেবাছখন ভালদৰে এবাৰ চাব আৰু প্লিজ আপোনালোকে ফ'ল' কৰি ল'ব। আৰু এইটো কথা মই স্পষ্টকৈ বাৰে বাৰে ৰিপিট কৰি জনাইছোঁ যে এইখন এখন আনঅফিচিয়েল চিলেবাছ, কিন্তু আমাৰ গাইডলাইনছৰ বাবেহে এই চিলেবাছখনৰ মষ্ট ইম্পৰ্টেণ্ট। চ' মই সেইটো কাৰণে এই চিলেবাছখন আপোনালোকলৈ আগবঢ়াইছোঁ। এই চিলেবাছখন অলৰেডি অৰবিন্দ ছাৰৰ যোনটো টেলিগ্ৰাম গ্ৰুপ তেখেতে তাত পাব্লিছ কৰিছিল আৰু তাৰ পৰা আমাৰ উপকাৰ হৈছিল বাবে আমি ইয়াত আলোচনা কৰিছোঁ। আশা ৰাখিছোঁ আপোনালোকেও উপকাৰ হ'ব। গতিকে নোটসমূহ আপোনালোকে স্ক্ৰীনশ্বট মাৰি ল'ব। এইখিনি হৈছে ইংলিছৰ পাৰ্টখিনি এডিআৰই দেখা পাইছে আপোনালোকে। নেক্সট আহিছোঁ ৰিজনিঙত এইবিলাক আছে ৱৰ্ড নাম্বাৰ, লেটাৰ নাম্বাৰ, এইবিলাক ভেন ডায়েগ্ৰাম, ব্লাড ৰিলেশ্যন, কডিং ডিকডিং এইবিলাক আপোনালোকে কৰিব। আৰু আমাৰ মষ্ট ইম্পৰ্টেণ্ট পাৰ্ট হৈছে মেথছ। ইয়াত মোৰ টিটো কাট যোৱা নাছিলে, মই কাটি দিছোঁ মেথমেটিক্স। চ' এই মেথমেটিক্সৰ এইখিনি পাৰ্টছখিনি আপোনালোকে দেখা পাইছে। মই আশা ৰাখিছোঁ আপোনালোকে ধৰিব পাৰিছে। আৰু মষ্ট ইম্পৰ্টেণ্ট HCF LCM এইখিনি সকলোৱে জানে, তথাপিও চাব, কাৰণ পচলা দাঁত ভাঙে বুলি কথা এষাৰ আছে যিহেতু। আৰু নেক্সট আমি আলোচনা কৰিম আটাইতকৈ সাগৰ পাৰ্ট বুলি কয়, কিন্তু ইয়াত নাম্বাৰ উঠাব পাৰিলে ভাল, যদি আপোনালোকে হেৰাব নিদিয়ে যিকোনো চাকৰিৰ ক্ষেত্ৰত হওক, পুলিচৰ হওক, ABB, SI, এডিআৰই থাৰ্ড গ্ৰেড ফ'ৰ্থ গ্ৰেড সকলো ধৰণৰ চাকৰি বা DME হওক বা যিকোনো চাকৰিত, কিয়নো আমি দেখা পোৱা যায় যে প্ৰিভিয়াছ ইয়েৰৰ কুৱেশ্যন পেপাৰসমূহ যদি আমি ফ'ল' কৰোঁ ভালদৰে, তেতিয়া আমি গম পাম যে তাত প্ৰিভিয়াছ ইয়েৰৰ কুৱেশ্যন পেপাৰত GK পাৰ্টটো বহুত বিস্তৃতভাৱে আহে। তাত প্ৰায় 70-60 নম্বৰ কুৱেশ্যন আহে আৰু 50 নম্বৰ এইবাৰ আমাৰ হৈ যোৱা এডিআৰই এক্সামত আহিছিল। চ' প্লিজ আপোনালোকে GK পাৰ্টটো সম্পূৰ্ণৰূপে এনালাইচিছ কৰিব, ভালদৰে ফ'ল' কৰিব আৰু আশা ৰাখিছোঁ সকলোৰে পৰীক্ষা ভাল হ'ব। এয়া হৈছে জেনেৰেল পাৰ্টটো। ইয়াত হিষ্ট্ৰী, ইকনমি, পলিটি, জিঅ'গ্ৰাফী, তাৰপিছত কম্পিউটাৰ ছায়েন্সো সোমায়। গতিকেলৈ আপোনালোকে ভালদৰে চাব আৰু বোথ ছাইড চাব, যাতে মানে ইণ্ডিয়ান ইকনমিও চালে প্লাছ আছামৰ। আকৌ নেক্সট আপোনালোকে ডে'বিলাক চাব, ইভেণ্টবিলাক চাব। চ' অসমৰো চাব আৰু ইণ্ডিয়াৰো চাব, তেনেদৰে ভাৰতৰো চাব। আৰু ভাৰতীয় ইতিহাস আৰু অসমৰ ইতিহাস গোটেই বিষয়বস্তুসমূহ চাব। আশা ৰাখিছোঁ ভাল হ'ব। ফেষ্টিভেলবিলাক, কাৰেঞ্চি, তাৰপাছত ডান্সবিলাক, তাৰপাছত ইম্পৰ্টেণ্ট আপোনাৰ সকলো ধৰণৰ বিষয়বস্তুবিলাক আছে। গতিকেলৈ আশা ৰাখিছোঁ আপোনালোকে চাব। বুকছবিলাক, অথৰবিলাক, বাজেট, এই গোটেই বস্তুখিনি আছে স্পৰ্টছৰ লগত জড়িত। এইটো হৈছে আপোনাৰ জেনেৰেল নলেজৰ পাৰ্টটো। গতিকেলৈ আশা ৰাখিছোঁ আপোনালোকে চাই নিশ্চয়কৈ বুজি পাইছে। আন্দোলনসমূহৰ বিষয়ে চাব আৰু প্ৰত্যেকটো পাৰ্টেই তেনেদৰে মষ্ট ইম্পৰ্টেণ্ট। মই গতিকেলৈ আজি চিলেবাছখন এনালাইচিছ কৰি দিলোঁ আৰু প্ৰয়োজন হ'লে মই ফটো এটাও ভিডিঅ' বাৰু ক্লিপত লগাই দিম। যদি আপোনালোকে এনেদৰে অসুবিধা পায় তেনেদৰে ক্লিপৰ পৰা আপোনালোকে ৰখাই লৈ লিখি ল'ব। আৰু এটা কথা, মই এনেদৰে আপোনালোকক মই যি পঢ়িছোঁ বা যেনেদৰে পঢ়িছোঁ তেনেদৰে দি যাম। মই যিদৰে নিহাৰিকা মেমৰ আপোনাৰ GK ডায়েৰী বুকখনৰ পৰা দি গৈছিলোঁ, গতিকেলৈ তেওঁলোকৰো কিছুমান প্ৰব্লেম আহি পৰে, সমস্যাৰ সন্মুখীন হয়। গতিকেলৈ ময়ো নিজৰ ফালৰ পৰা নিজাববীয়াকৈ যিমানখিনি পাৰোঁ মই সিমানখিনি দিবলৈ চেষ্টা কৰিম। আগতেও মই সেই বুকখনৰ পৰা পঢ়ি উপকাৰ পাইছিলোঁ। গতিকেলৈ আপোনালোকে দেখিছে মই তাত টিকমাৰ্ক দিয়া থাকে, চিন দিয়া থাকে, আৰু মই সেই বস্তুখিনি আপোনালোকক কওঁ। আৰু যোনখিনি বস্তু প্ৰিভিয়াছ ইয়েৰত আহিছে বুলি মই গম পাওঁ, আপোনালোকক মই অৱগত কৰোঁ। এতিয়াও মই যিদৰে বিভিন্ন ধৰণৰ গ্ৰন্থসমূহৰ চ'ৰ্চৰ পৰা মই আগবঢ়াম, মই যিদৰে মানে বুজিছোঁ, চাইছোঁ, সেইদৰে আপোনালোকলৈও মই আগবঢ়াই যাম। গতিকেলৈ বিভিন্ন ধৰণৰ আমি চ'ৰ্চৰ পৰা আগবাঢ়ি মুঠতে সকলোৰে দলে বলে মিলি আমি উত্তীৰ্ণ হ'ব লাগে। আৰু আপোনাৰ লগতে আন 10জন বন্ধু বান্ধৱীও যাতে উপকাৰ হয় তাৰ প্ৰতি লক্ষ্য ৰাখি ভিডিঅ' মোৰ প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব চেনেলটো। আশা ৰাখিছোঁ আপোনালোকে পূৰ্বৰ ভিডিঅ'সমূহৰ দৰে এই ভিডিঅ'সমূহৰ মৰম আৰু আশীৰ্বাদ দিব। নমস্কাৰ। তেনেহ'লে আমি আগবাঢ়িছোঁ আজি অসমৰ ভূগোল সম্পৰ্কে, অৰ্থাৎ জিঅ'গ্ৰাফী অফ আছাম। তাৰিখ দি লৈছোঁ। এইখিনি মই যিখিনি পঢ়িছোঁ বা
আপোনালোকলৈ আগবঢ়াব পাৰি বুলি ভাবিছোঁ 2-3খন কিতাপৰ সংমিশ্ৰণ গতিকেলৈ মই আপোনালোকলৈ আগবাঢ়িছোঁ আশা ৰাখিছোঁ নিশ্চয়কৈ ভিডিঅ'টো চাই ভাল পাব আৰু আপোনালোকৰ উপকাৰ হ'ব গতিকেলৈ লগৰ বন্ধু বান্ধৱীসকলৰ সৈতে প্লিজ শ্বেয়াৰ কৰি দিব এই নোটখিনি এখন কিতাপৰ পৰা নহয় 2-3খন কিতাপ সংমিশ্ৰণতহে বনোৱা হৈছে প্ৰথম প্ৰশ্নটি হৈছে অসমৰ মাটিকালি কিমান শুদ্ধ উত্তৰ 78,438 বৰ্গ কিলোমিটাৰ নেক্সট কুৱেশ্যন ব্ৰহ্মপুত্ৰৰ সমতলৰ মুঠ মাটিকালি কিমান 56,000 বৰ্গ কিলোমিটাৰ নেক্সট কুৱেশ্যন সুধিছে বৰাক সমতলৰ মুঠ মাটিকালি কিমান শুদ্ধ উত্তৰ 6,962 বৰ্গ কিলোমিটাৰ এই প্ৰশ্নখিনিৰ লগতে আমি এটা কথা মনত ৰাখাত খুব প্ৰয়োজন অসমৰ মুঠ জনসংখ্যা আৰু অসমৰ মাটিকালি কিমান আৰু বৰাক সমতলৰ মুঠ মাটিকালি কিমান এইকেইটা কিন্তু প্ৰায় এক্সামবিলাকত আহি থাকে ADRE SI আছাম পুলিচ চ' প্লিজ আপোনালোকে নোট ডাউন কৰি চাব কিয়নো এইখিনি কমন কুৱেশ্যন বুলি ক'লেও আমাৰ ভুল নহ'ব আৰু দ্বিতীয় কথা আমি ইয়াৰ আনুষংগিক দিশবিলাকো পৰৱৰ্তী ভিডিঅ'ত আলোচনা কৰি যাম ঠিক আছে এতিয়া আগবাঢ়িছোঁ পৰৱৰ্তী প্ৰশ্নৰ দিশে অসমৰ প্ৰাবত্য অঞ্চলৰ মুঠ মাটিকালি কিমান শুদ্ধ উত্তৰ 15,322 বৰ্গ কিলোমিটাৰ পৰৱৰ্তী প্ৰশ্ন মাজুলী বৰ্তমান মুঠ মাটিকালিৰ পৰিমাণ কিমান শুদ্ধ উত্তৰ প্ৰায় 352 বৰ্গ কিলোমিটাৰ পৰৱৰ্তী প্ৰশ্ন অসমৰ ভৌগোলিক কি অঞ্চলত ভাগ কৰা হৈছে শুদ্ধ উত্তৰ বৰাক সমতল ব্ৰহ্মপুত্ৰ সমতল আৰু প্ৰাবত্য অঞ্চল কাৰ্বি উত্তৰ কাছাৰ পাহাৰীয়া বা উচ্চভূমি অঞ্চল পৰৱৰ্তী প্ৰশ্ন অসমৰ দক্ষিণ সীমাৰে হৈ যোৱা অক্ষৰেখাডালৰ নাম কি শুদ্ধ উত্তৰ কৰ্কট ৰেখা পৰৱৰ্তী প্ৰশ্ন বিশ্বৰ সৰ্বাধিক বৰষুণ কোন ঠাইত হয় শুদ্ধ উত্তৰ মেঘালয়ৰ চেৰাপুঞ্জী আৰু মৌচিনৰাম সৰ্বাধিক বৰষুণৰ পৰিমাণ হয় বুলি আমি জানো আমি এই প্ৰশ্নটো যিহেতু আমি ক্লাছ 7-8ত পঢ়ি আহিছোঁ নহয় জানো সকলোৱে মনত আছে কিন্তু কমন কুৱেশ্যন বুলি ক'লেও ভুল নহ'ব মানে প্ৰিভিয়াছ ইয়েৰৰ কুৱেশ্যন পেপাৰসমূহত আহি থকা প্ৰায় দেখা গৈছে পৰৱৰ্তী প্ৰশ্ন অসমৰ প্ৰধান নদী কি শুদ্ধ উত্তৰ ব্ৰহ্মপুত্ৰ নদী পৰৱৰ্তী প্ৰশ্ন বৰদৈচিলাক বা ধুমুহাক গতিবেগ কিমান শুদ্ধ উত্তৰ প্ৰায় 60 পৰা 80 কিলোমিটাৰ আৰু আমাৰ আজি ভিডিঅ'টিৰ শেষৰটোৰ প্ৰশ্ন প্ৰাক মৌচুমী কালৰ সাধাৰণ সময়সীমা কোন মাহত হয় শুদ্ধ উত্তৰ মাৰ্চৰ প্ৰথমৰ পৰা মে'ৰ শেষলৈকে আশা ৰাখিছোঁ ভিডিঅ'টো আপোনালোকৰ উপকাৰ হৈছে আৰু যদি উপকাৰ হৈছে তেতিয়াহ'লে ভিডিঅ'টো প্লিজ লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব আৰু আপোনালোকে আগৰ দৰে মৰম দি যাব আৰু চেনেলটো আঁকোৱালি ল'ব যদি আপোনালোকৰ উপকাৰ হৈছে তেনেহ'লে প্লিজ এটা কমেণ্ট কৰি যাব এটা কমেণ্টে মোক নতুনকৈ ভিডিঅ' বনাবলৈ বহুত উৎসাহ আৰু সাহস যোগায় আৰু আপোনাৰ মোৰ লগতে আন 10জন বন্ধু বান্ধৱীৰ উপকাৰ হ'ব এই ভিডিঅ'টো প্লিজ শ্বেয়াৰ কৰি দিব যাতে এটাই উদ্দেশ্য হওক সকলোৱে যাতে চাকৰিটো পায় নিজৰ লক্ষ্যত উপনীত হয় আজিলৈ আহিছোঁ ধন্যবাদ